আজি এটা ডাঙৰ পাৰ্চেল আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই পাৰ্চেলটো কিনো আছে বলকচোন লগতে আনবক্সিং কৰোঁ। যিহেতু অহা মাহত ভাগিন চাৰ্ভিকৰ বাৰ্থডে, সেইটো কাৰণে দেউতাকে এখন চাইকেল অৰ্ডাৰ কৰিছিলে আৰু মাক আৰু চাৰ্ভিক আমাৰ ঘৰতে থকাৰ কাৰণে পাৰ্চেলটো আনবক্সিঙো আমাৰ ঘৰতে হ'ল। চাৰ্ভিকে ফূৰ্তি পাইছে, কিন্তু কিনো বস্তু একো ধৰিব পৰা নাই, যিহেতু চাইকেলখন পাৰ্টকৈ আহিছে আৰু ইমান সৰুতে এখন চাইকেল পাইছে। আৰু আমাৰ টাইমত কি আছিলে, তামোলৰ ঢকুৱা। আপোনালোকে উঠিছিলেনে কমেণ্ট কৰিবচোন। আচলতে চাইকেলখন হৈছে এইখন আৰু যিহেতু পাৰ্টকৈ আহিছে, সেইটো কাৰণে অকণমান টাইম লাগিছে বনাই থাকোঁতে। কেতিয়াবা পাৰ্টটো ইটো লগাৰ পিছত ইটো পাহৰি যোৱাও হৈছে। আৰু এই চাইকেলখন দেখি মাৰ অনুভৱ কেনে হৈছে শুনকচোন আপোনালোকে। মাৰ বোলে চলাও লাগিছে। এয়া দেখিছেনে, প্ৰায় হৈ গ'ল। আৰু এই স্প্ৰিংডাল দেখিছে ন, এইডালে মেইন আৰু, কাৰণ এইডাল স্প্ৰিঙে হেণ্ডেলডাল কণ্ট্ৰল কৰে। আৰু ইয়াৰ কিমান উৎপাত দেখিছেই নহয়। উঠিব যেতিয়া পালে তাই কিন্তু নামিব বিচৰা নাই। আৰু দেখিছেনে, এইপিনে মাকে মাতিছে, নামা নাই। আজিকালি ল'ৰা হয়, এবাৰ যদি শিকাই দিয়া হয় আৰু পাহৰি নাযায়। দেখিছেই নহয়, একেবাৰে শিকি ল'লে। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত ধন্যবাদ। আগলৈ চাই যাব। বাই বাই।